জ্ঞান কৰ্ম সন্ন্যাস যোগ প্ৰথমতে চাওক অৰ্জুন বিষাদ যোগ মানে অভাৱটো অনুভৱ কৰালে জীৱনৰ বাস্তৱিকতাত তাৰ পিছত জ্ঞান দিলে আৰু সেই জ্ঞানক প্ৰয়োগ কৰিবলৈ কৰ্ম কৰিবলৈ যাওঁতেও সেই কৰ্ম শাস্ত্ৰবিহিত হ'ব লাগিব শাস্ত্ৰবিহিত কৰ্ম যদি নকৰে তেতিয়াহ'লে স্বয়ং ব্ৰহ্মা ইন্দ্ৰও খহিব লগা হয় আমিতো সাধাৰণ আৰু সেই কৰ্ম কৰিবলৈ যে কৰ্মত জ্ঞান আৰু সন্ন্যাস বুলি কোৱাৰ লগে লগে আমাৰ আশ্ৰম ভিত্তিক যিটো কথা বুজা যায় যে এজন ব্যক্তি যেনেকৈ মনুষ্য জীৱনৰ 4টি পৰ্যায় দেখুওৱা হৈছে ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস পোনপ্ৰথমতে শিক্ষা অৰ্জন কালছোৱাত বোলে ব্ৰহ্মচাৰী বা ব্ৰহ্মচৰ্য পালন কৰিব তেতিয়া মূল জীৱনৰ উদ্দেশ্য সেইখিনি সময়ত কেন্দ্ৰীভূত হ'ব শিক্ষা গ্ৰহণত তাৰ পিছত গৃহস্থী গৃহ সংসাৰত প্ৰৱেশ কৰিব আগতে ভাল আছিল সেই শিক্ষা অৰ্জন কৰা কালছোৱাতে গুৰুৱে গুৰুকুলসমূহত গৃহস্থী আশ্ৰমখনৰ প্ৰয়োজনীয় সকলো শিক্ষা প্ৰদান কৰিছিল আজিকালি সেইটো নাই আৰু তাৰ বাবে আমাৰ ঘৰখনক দায়িত্ব দিয়া হৈছিল কিন্তু কিছু কিছু ক্ষেত্ৰত ঘৰখনো আজিকালি ব্যৰ্থ হৈ যায় তাৰ পাছত বানপ্ৰস্থ গৃহস্থী সংসাৰখনৰ সকলো প্ৰায় দায়িত্ব পালন কৰাৰ পাছত ব্যক্তিজন যেতিয়া পুত্ৰ ভাৰ্যা সকলো দিশৰ পৰা আজৰি হয়গে তেতিয়া একান্তভাৱে তাৰ বাকীকেইটা থকাকেইটা দিন ঈশ্বৰ চিন্তনত প্ৰয়োগ কৰিব বিচাৰে সেই অৱস্থাটোকে বানপ্ৰস্থ কোৱা হয় আৰু যেতিয়া ঈশ্বৰৰ ওচৰত একমাত্ৰ ৰতি উপজেগৈ যে তেতিয়া আৰু চিন্তন একমাত্ৰ ঈশ্বৰতে থাকেগৈ কেনেকৈ ঈশ্বৰৰ চিন্তন থাকেগৈ আজি ল'ৰাটোৰ বা ছোৱালীজনীৰ লগৰ এজন যদি ঘৰলৈ আহে তেতিয়াহ'লে সেই লগৰ বন্ধু বা বান্ধৱী জনীক যদি ধৰি লওক ভালকৈ শুশ্ৰূষা নকৰে তেতিয়াহ'লে কাইলৈ ক'বগৈ নে যে আমুকৰ ঘৰলৈ গৈছিলোঁ ভালকৈ মাত এষাৰ নিদিলোঁ নহয়নে সেইটো পৰ্যায় গ'ল ডেকা মানুহজনৰ ঘৰ ডাঙৰজনৰ জ্যেষ্ঠজনৰ যদি কোনোবা ইষ্ট মিত্ৰ কুটুম্ব সম্পৰ্কীয় মানুহ ঘৰখনলৈ আহে আৰু যদি লগত যদি ধৰি লওক তেওঁ ভালকৈ শুশ্ৰূষা কৰা নাযায় তেতিয়াহ'লে কাইলৈ তেওঁ ক'বগৈ নহয়নে কিন্তু বৃদ্ধ বয়সৰ এটা বয়স পোৱাৰ লগে লগে যদি তেওঁৰ আৰু ইষ্ট মিত্ৰ কুটুম্ব সুবিধা হওক তেতিয়া কি ক'ব বোৱাৰীয়েকক ক'ব বোৱাৰী চাবা দে আজি আমুক আহিছিল খোৱা বোৱা ল'ৰাটোক ক'ব নহয়নে তাতে কি খোৱা বোৱা ব্যৱস্থা কৰিবি আৰু বা ধৰি লওক আলহীজনকো তেওঁ বৃদ্ধজনে ক'ব যে ল'ৰা ছোৱালীয়ে কি খুৱাই বোৱাই আপোনাক শুশ্ৰূষা কৰে কৰিব আৰু মই নহয় তাৰ ফলত সেইখিনি সময়ত দুখটো তেওঁৰ ওপৰত নাথাকেগৈ নহয়নে সেইকাৰণে সন্ন্যাস অৱস্থাত বা সন্ন্যাস আশ্ৰমত কি কোৱা হৈছে দায়িত্ব নিজেই লোৱা নাই চব তেওঁক দি দিয়া হৈছে সেইটো হৈছে সন্ন্যাসৰ ধাৰণা আগতে বয়স ভিত্তিকভাৱে আহিছিল কিন্তু এতিয়া কৰ্মটো যুক্ত কৰি দেখুৱাইছে যে কৰ্মটো কৰিবলৈ যাওঁতে আমি যে কওঁ যে আমাৰ কৰ্মত অধিকাৰহে আছে ফলত অধিকাৰ নাই আমি কৈ থকা সকলোচোন ফলটোৰ কথা ভাবি থাকোঁ নহয়নেলো ল'ৰা ছোৱালী পৰীক্ষা দি অহাৰ পাছতে সুধিলোহেঁতেন নে কিমান নম্বৰ পাবি ক যেন বহি সিহে চাব নহয়নে এই কথাটো কিছু মানে ব্যক্তিগত ব্যৱহাৰিক জীৱনত এইটো অদ্ভুত যেন নিমিলে যেন লাগে কিন্তু সত্য সেইটোৱেই আমি যিমানেই আমাৰ পৰীক্ষা এটা পাছ কৰিবলৈ মোৰ 100% চেষ্টা তাত থাকিব পাৰে কিন্তু সেই 100% চেষ্টা মইহে ভাবিছোঁ মোৰ দিছোঁ বুলি তাৰ লগতে পূৰ্বৰ কৰ্মফল এটাওতো যুক্ত হৈ আছে তাৰ পাছতহে ৰিজাল্টটো বনিবগৈ যিটো অদৃশ্য সেইবাবে কোৱা হৈছে আমাৰ কৰ্মত অধিকাৰ নাই আমি বৰ্তমান জগতখনত যিমানেই পাৰফেক্টকৈ কামটো নকৰোঁ কিয় সেই কামটোত এটা পূৰ্বজন্মৰ ফলতো যুক্ত হৈ আছে যিটো আমি কোনো প্ৰকাৰে ভাবিবই নোৱাৰোঁ সেইকাৰণে মানে কৈছে কি যে কৰ্ম ফলটোৰ কথা আশা কৰি নাথাকিবা কৰ্মটো যিমান পাৰা সিমান শুদ্ধতাৰে কৰি যোৱা আৰু তেতিয়াহ'লে কৰ্ম ফলটো আশা কৰা মানে আচলতে কি হয় পথাৰত বোলে খেতিৰ দিনত ধানকেইটা সিঁচি থৈ আহিছোঁ সিঁচি আহি যদি মই ঘৰত বহি কাগজ লৈ হিচাপ কৰোঁ কেইবেগ ধান পাম হিচাপ ওলাব জানো ওলাই নহয় সিঁচি থৈ আহিছোঁহে আৰু এটা কথা যদি তাত মিঠা ফলৰ গছজোপা ৰোৱা হৈছে তেতিয়া তাত কেনেবাকৈ টেঙা লাগিব পাৰে নি বাৰু কেনেবাকৈ তাত কেঁহা লাগিব পাৰে নি এইটোতো চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই আৰু টেঙা গছজোপা ৰুই তাত কেনেবাকৈ মিঠা লগাবও পাৰি নি এই কথাটো ভাবি লাভ নাই যদি মই ভাল কাম কৰিছোঁ কৰ্মটোত মোৰ বিশ্বাস আছে নহয়নে এতিয়া কৰ্মটো বিশ্বাস বুলি কওঁতে এইখিনি এটা প্ৰশ্ন এটা আহি পৰে নহয় ঘোষাত মহাপুৰুষে আৰম্ভণিতে কৈছে নহয় কৰ্মত বিশ্বাস যাৰ নহয় জানো যিজনে বোলে কৰ্মত বিশ্বাস কৰি পেলাই ঈশ্বৰক কৰ্ম কৰিবলৈ যায় তেতিয়াহ'লে তেওঁ পৰা ঈশ্বৰ বোলে দূৰতো বিদূৰ হৈ যায় নহয়নে কৰ্মত বিশ্বাসটো কেনেকুৱা এইখিনিতে বৰ ধুনীয়া প্ৰসংগ এটা আহে এই নাৰদদেৱক আপোনালোকে শুনিবলৈ পাইছেই চাগে
নাৰদদেৱ এবাৰ বৈকুণ্ঠলৈ গৈছিল। নাৰদদেৱেতো উশাহে প্ৰতি নাৰায়ণ নাৰায়ণ কৰি থাকে ন। তেতিয়া ভাৱ এইটো লৈ গৈছিল যে ঈশ্বৰৰ সকলো ভক্তৰ ভিতৰত ধৰি লওক শ্ৰেষ্ঠ চাগে ময়েই, ঈশ্বৰে আটাইতকৈ বেছি মোকেই ভাল পায়, কাৰণ মই প্ৰতিটো সময়তে ঈশ্বৰকেই চিন্তা কৰি থাকোঁ। তেতিয়া নাৰায়ণে নাৰদদেৱৰ কথা নকৈ মৰ্তৰ এজন খেতিয়কৰ কথা ক'লে। তেতিয়া নাৰদদেৱে ভাবিলে যে মোতকৈও তেওঁ বেছিকৈ ভগৱন্তৰ নাম উচ্চাৰণ কৰে নি বা ভগৱন্তক চিন্তা কৰে নি, যাৰ বাবে তেওঁক শ্ৰেষ্ঠ বুলি ক'লে। আৰু তাকে চাবলৈ নাৰদদেৱ মৰ্তলৈ আহিলে, আহি পেলাই দেখিলে তেওঁ বেলেগকৈ একো উপাসনা কৰে। ৰাতিপুৱা শুই উঠে আৰু ঈশ্বৰক চিন্তা কৰে, দিনটোলৈ ওলাই যায়, কাম কৰা আগমুহূৰ্ততো ঈশ্বৰক চিন্তা কৰে, আকৌ গধূলা ধৰি লওক ভাত পানী খাই আৰু বিচনাত উঠোতে ঈশ্বৰক চিন্তা কৰে। আৰু তাৰপৰা গৈ পেলাই ঈশ্বৰক আপত্তি জনালেগৈ যে প্ৰভু, তেওঁতোতো বিশেষ একো উপাসনা নকৰি 3টা সময়তহে মোক চিন্তা কৰে, বেলেগ বাকীখিনি সময়ত মোক ইমান স্মৰণো কৰি নাথাকে, গতিকে তেওঁৰ ভক্তিনো শ্ৰেষ্ঠ কিদৰে হ'ল? তাত আচলতে নাৰদদেৱতকৈ তেওঁ শ্ৰেষ্ঠ এই কথাটো দেখুওৱা হোৱা নাই, ভাৱৰ শ্ৰেষ্ঠটোতো দেখুৱাইছে যে হে নাৰদ, তুমি স্বভাৱৰ বশৱৰ্তী হৈ নাৰায়ণ নাৰায়ণ কৈছা, কিন্তু তেওঁ সমস্ত মোক অৰ্পণ কৰিছে। ৰাতিপুৱা শুই উঠিছে, গোটেই দিনটো মোকেই অৰ্পণ কৰিছে, কৰ্মটো কৰা আৰম্ভণি সময়তো মোকেই অৰ্পণ কৰিছে, শুবলৈ গৈছে নিদ্ৰাও মোক অৰ্পণ হৈ গৈছে, হয়নে? সেই অৰ্পণাটো শ্ৰেষ্ঠ। গতিকে আমি কিমান ঈশ্বৰৰ নাম উচ্চাৰণ কৰিছোঁ এইটো জৰুৰী নহয়, ইয়াত নোলোৱাজনৰ মুখৰ পৰাও ঈশ্বৰৰ নাম ওলাব, নহয়নে? অনুকূল পৰিৱেশত ঈশ্বৰক চিন্তা কৰাটো কোনো টান কাম নহয়, প্ৰতিকূল পৰিৱেশত চিন্তা কৰাটোহে আচল কথা, নহয়নে? ইয়াত ৰাম নাৰায়ণ হৰি গোপাল গোবিন্দ চব ওলাব, উজুতি খাওঁতে কিটো ওলাব সেইটোহে জৰুৰী। গা ধুবলৈ যাওঁতে ডাৱৰীয়া বতৰ পিছল খালোঁ বোলে কি ওলালে, সেইটোহে জৰুৰী। সেইখিনি সময়ত যদি বেয়া মাত এটা ওলায় তেতিয়াহ'লে ঈশ্বৰ চিন্তন মোৰ সম্ভৱ নহয় নহয়। সেইখিনি সময়ত অন্ততঃ এইটো চেতনা থাকিব লাগিব যে নহয়, মই উজুতিটো খাইছোঁ, প্ৰথম তেওঁকহে চিন্তা কৰিম। ভক্ত অভক্তৰ মাজত পাৰ্থক্য সেইখিনিতে। অভক্তই তাতে দুগুৰমান দিব, তাতে দুঘোচামান দিব, তাকে গালি পাৰিব, আমুকৰ কাৰণে নহ'ল, তামুকৰ কাৰণে নহ'ল, আমুক হ'ল তামুক হ'ল বুলি। ভক্তজনে নহ'ব, ঈশ্বৰে সতৰ্কতা দিছে, মই যি পালোঁ আজি উজুতিটো খালোঁ, মোৰ কৰ্মফল আছিলে, গতিকে অনাগত দিনত মই কিবা এটা কাম কৰোঁতে সতৰ্কতা ৰাখিব যাতে আৰু উজুতি খাবলগীয়া নহয়। সেয়া লাগিলে শিলগুটিটোৰে হওক বা জীৱনত পোৱা কোনোবা ঠেকেচাই হওক, হয়নে? সেই সতৰ্কতাটো লাগে। আৰু এই সতৰ্কতাটো লৈ কৰ্ম কৰিবলৈ যাওঁতে তেতিয়া সেই কৰ্ম ফলটোৰ প্ৰতি ইচ্ছাটো নাথাকেগৈ। ইচ্ছা নথকা মানে এইটো নহয় যে তাক এৰি দিয়া হৈছে, তাৰ ফলটো আপুনি পাব, কিন্তু সেই ফলতে বন্ধনত ৰখা নাই, কাৰণ চিন্তা কৰাৰ প্ৰয়োজনীয়তাই নাই। আম পুলিটো ৰুলে তাত আম পুলিয়ে লাগিব, আপোনাৰ মোৰ দায়িত্ব হৈছে আম পুলিটো কিদৰে জাবৰ জোথৰ দি যাতে বৃদ্ধি কৰিব পাৰোঁ, যথা সময়ত তাত আম লাগিব, হয়নে? আৰু তেতিয়াহ'লে সকলো সময়তে এইটো জৰুৰী নহয় যে পুলিটো ৰোৱা হ'ল বুলি যে তাত ফল মূল লাগিব। হয়, সংসাৰখনত এইটো জৰুৰী নহয় যে কামটো কৰিলোঁ বুলি সি ফল দিব, এইটো কৰ্মৰ অনিশ্চয়তা। কিবা এটা কাম আপুনি কৰিলে, আপুনি সফল হ'ল, একেটা প্ৰক্ৰিয়া মই কৰিলোঁ, মই বিফলতাও লাভ কৰিব পাৰোঁ। সেইকাৰণে কি কৰিলে, যিটো কৰ্মৰ প্ৰতি অনিশ্চয়তা আছে ঈশ্বৰক দি দিয়া, তেতিয়াহ'লে যাতে তেওঁক ক'ব পৰা যায় তোমাক অৰ্পণা কৰি গ'লোঁ, তোমাৰ মতেই কৰিলোঁ, এতিয়া যদি তাৰ অনুসাৰে তুমি মোক এইকণ ফল দিয়া নাই, তেতিয়াহ'লে তাৰ বাবে দায়ীটো তুমি, দুখটো তেতিয়াহ'লে জীৱৰ ওপৰত নাথাকে। ইয়াৰ পাছতে কি ক'লে, ধ্যান যোগৰ কথা। কৰ্মত যেতিয়া জ্ঞানযুক্ত হ'ব, সন্ন্যাস অৰ্থাৎ কৰ্মৰ প্ৰতি আসক্তি শূন্য হ'ব, আসক্তি শূন্য হৈ সেই কৰ্মটো কৰিবলৈ যাওঁতে লগতে ধ্যানৰটো প্ৰয়োজন। ধ্যান মানে চকু মুদি বহি থকাটোৱে ধ্যান নহয় নহয়, ধ্যান মানে হৈছে একাগ্ৰতা, নহয় জানো? ঈশ্বৰক চিন্তা কৰাৰ সময়তে একাগ্ৰতাটো লাগে। বোলে এইটো নহয় বোলে তেওঁ বোলে 2-3 ঘণ্টা গোসাঁই ঘৰত সোমাই থাকে দেই, আমি এইটোক ধ্যান বুলি ভাবোঁ, নহয়নে? 2-3 ঘণ্টা নালাগে, 24 ঘণ্টা সোমাই থকাটো ধ্যান নহ'ব পাৰে যদি একাগ্ৰতাটো নাই। আৰু যদি একাগ্ৰতাটো আছে তেতিয়াহ'লে এই খোজকাঢ়ি থাকোঁতে যেনি তেনি গৈ থাকোঁতেও ঈশ্বৰৰ প্ৰাপ্তি হৈ যাব পাৰে। কাৰণ আপোনাৰ লগত কথা পাতোঁতে যদি আপোনাৰ সন্মুখত মানে মনত যদি ঈশ্বৰৰ স্বৰূপটো ভাহি আছে তেতিয়াহ'লে ভক্তি হৈ আছে। কাৰোবাৰ সৈতে কিবা এটা কথা পাতিছোঁ, ঈশ্বৰ চিন্তন হৈছে, কৃষ্ণ বুলি কওঁতে কৃষ্ণ স্বৰূপটো মনলৈ আহিছে, তেতিয়াহ'লে তেওঁৰ একাগ্ৰতা ক'ত আছে? তেওঁৰ ৰূপটোত আছে। সেইকাৰণে শ্ৰৱণ কীৰ্তনৰ সাৰ্থকতা ক'ত প্ৰকাশ পাইছে? স্মৰণ আৰু চিন্তনত। শ্ৰৱণমটো গুৰুপূৰ্বম, মননম তদনন্তৰম, নিদিধ্যাসন মিত্তে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম। প্ৰথমতে শুনি পেলাই তাক মনন কৰিব লাগে, মনত চিন্তা কৰাৰ লগে লগে নিদিধ্যাসন, তাক পুনৰ পুনৰ অভ্যাস, পুনৰ পুনৰ অভ্যাস কৰিলে কি হয়? তাৰ জৰিয়তে পূৰ্ণ বোধ উপজে। আৰু আমাৰ কোৱা হয়নে, মানুহে চিন্তা কৰিলেহে কিবা এটা পায়। অৱচেতন মনত এইটো শক্তি এটা আছে যে কিবা এটা বেমাৰ হওঁতেও যদি ৰাতিপুৱা শুই উঠাৰ লগে লগে যদি কোনোবা এজন বহুত মনোবলটো যে আমি যে কওঁ মনোবলৰ শক্তি বেছি,
যদি পজিটিভকৈ কিবা এটা মনটোত আওৰাই থকা হৈছে তেতিয়াহ'লে সেইটোৱে জীৱনত ঘটিত হ'ব। আমি যে কেতিয়াবা কোনোবাই সুধিলে বোলে ভালনে, বৰ এটা ভাল নহয়, আমি কি বুলি ভাবোঁ, ভাল বুলি ক'লে তেওঁ ভাবিব ধৰি লওক মোৰ পৰা কিবা সুবিধা বিচাৰিবলৈ আহিব বা মানুহৰ চকু লাগিব। এনেকুৱা কিছুসকলে অধিক বুদ্ধিটো দেখুৱাবলৈ যায়, নিজে ধৰি লওক সুখত আছে কিন্তু আনকো বৰ ভাল নহয় বা যেনে তেনে চলি আছোঁ। ফলত এনেকুৱা এটা পৰিস্থিতি আপোনাৰ জীৱনলৈ খুব কম সময়ৰ ভিতৰত আহি যাব যে আপোনাৰ চলিব নোৱাৰা নিচিনা অৱস্থাৰ সৃষ্টি হ'ব। যদি প্ৰকৃততেও দুখত থকা হৈছে, মানুহক ভালকৈ আছোঁ, ঈশ্বৰে ৰাখিছে আৰু বৰ সুন্দৰকৈ ৰাখিছোঁ, সঁচাকৈ আপুনি দুখত আছে কিন্তু কওঁতে সেই কথাষাৰ কৈছে নহয়, ফলত আপোনাৰ মনটোকে সেই কথাষাৰকে যদি সদায় গ্ৰহণ কৰি গৈ থাকে, অৱচেতন মনে তেনেকুৱা এটা পৰিস্থিতি আপোনাৰ জীৱনলৈ আনি দিব। এইটোতো মনক নিয়ন্ত্ৰণ কৰিব পৰা সূত্ৰ। কাৰণ আমাৰ মনটোৰ দুটা ভাগ আছে, চেতন মন, অৱচেতন মন। যিটো আমি কওঁ সেইটোকে আমাৰ জীৱনত ঘটিত হয়। যত ভাৱ তত ভৱতি, যেনে ধৰণৰ ভাৱ ৰাখে তেনেধৰণৰ পৰিৱেশ পৰিস্থিতি জীৱনলৈ আহে। তাৰ অৰ্থ এইটো কোৱা হোৱা নাই যে মই একো কাম বন কৰা নাই, ঘৰত চৈখনত ধৰি মই খাবলৈ পাম ভাবি আছোঁ বোলে এসপ্তাহৰ পিছত ঈশ্বৰে মোৰ সন্মুখত থালিলৈ উপস্থিত হ'ব, খাবলৈ বিচাৰিছিলে। কৰ্মটো কৰিব লাগিব, কিন্তু কৰ্মৰ লগতে অন্তৰ প্ৰেৰণাটো কিন্তু শংকাবিহীন হৈ। কাৰণ সমস্যা কোনখিনিত হয়, আমাৰ কিবা এটা কাম কৰিবলৈ যাতে শংকাটো পোনপ্ৰথমতেই গুচি আহে, হ'ব জানো, পাৰিম জানো। আৰু আটাইতকৈ ডাঙৰ সমস্যা কি, আমি আনৰ সৈতে তুলনা দিওঁ, আমুকে আমুক কৰিলে তই কেলেই পাৰ নাই, ইত্যাদি ইত্যাদি কথা। আনৰ সৈতে তুলনা দিব নালাগে, কাৰণ আপোনাৰ জীৱনত কি চলি আছে আপুনিহে জানে, মই নাজানো নহয়। আমি সমস্যা কি কৰোঁ, নিজকে আনৰ সৈতে তুলনা দিবলৈ যাওঁ। কাৰো জীৱনটো একেই নহয়, সকলোৰে ধ্যান ধাৰণা একেই নহয়। তেতিয়াহ'লে মই নিজকে আপোনাৰ সৈতে কম্পেয়াৰ কৰি চোৱা কি প্ৰয়োজনীয়তা আছে? নিজক নিজে সৈতে কম্পেয়াৰ কৰি চাব লাগিব, নহয়নে? শাস্ত্ৰসমূহত ইমান জ্ঞান দিয়া হ'ল, ক'ৰবাত জানো উপমা দিয়া হ'ল? ভক্ত ধ্ৰুৱক জানো নাৰদদেৱে ক'লে যে চোৱাচোন পূৰ্বতে প্ৰহ্লাদে এনেকুৱা কৈছিল, প্ৰহ্লাদৰ দৰে তুমি কৰা, কৈছিলে জানো? নাই কোৱা নহয়। বিপ্ৰ দামোদৰকো ক'ব পাৰিলেহেঁতেন, পূৰ্বতে ভক্তসকলে এনেকৈ গতিকে তেওঁলোকক তুমি অনুকৰণ কৰা। অনুকৰণৰ কথা ক'তো অহা নাই, অনুসৰণৰ কথাহে আহিছে। অনুকৰণ দৈত্যইহে কৰে। দৈত্যই কিয় কৰে বোলে, ভগৱানে বোলে 16,000 গোপী বিয়া পাতিলে, তেতিয়াহ'লে সুপ্ৰিম কোৰ্টলৈকে এনেকুৱা ধৰি লওক যুক্তি প্ৰকাশ পাইছিল যে তোমালোকে যিজনক ভগৱান বুলি কয় 16,000 নাৰী বিয়া কৰিলে, এতিয়া আকৌ দ্বিতীয় বিবাহৰ ওপৰত বোলে কোনো আইন বোলে বনাব নোৱাৰে। ঠিকেই আছে, 16,000 লাগে 16 লাখ তুমি বিয়া পাতা, আপত্তি নাই। সেইজন কৃষ্ণই কেৱল 16,000কে বিয়া কৰা নাছিল নহয়, গোবৰ্ধনো দাঙিছিল। 1 মিনিট সময় পানী বটলটো কেৰাঙলিটোৰ ওপৰত দাঙি ধৰি দেখুওৱা, হৈ যাব, তাৰপিছত তুমি পাতি থাকা। অসুৰে তেনেদৰে অনুকৰণ কৰিবলৈ যায়, বোলে ভগৱানে কৰিলে গতিকে ময়ো কৰিম, ঈশ্বৰ হ'বলৈ যায়, সেইকাৰণে অধোগতি লাভ কৰে। ভক্তই সদায় ঈশ্বৰক অনুসৰণ কৰে। তাৰ পৰা কি বুজাব বিচাৰিছে? আমাক সেই অনুসৰণটো লাগে, হয়নে? অনুসৰণটোৰ বাবে পোনপ্ৰথম লক্ষ্যটো স্পষ্ট, অধিষ্ঠানম তথা কৰ্তা কৰ্ণম্য পৃথক বিধম বিবিধাস্ত পৃথক চেষ্টা দৈৱ শৈবাত্ম পঞ্চমম। মনত ভাবি থাকিলে, ভাবি ভাবি ঈশ্বৰক অৰ্পণা কৰিলে বোলে আমি কওঁ বোলে ঈশ্বৰে ইচ্ছা কৰিলে পাই গ'ল, জীৱনলৈ আহি গ'ল। কেনেকৈ আহেগৈ? সেইবাবে চাওক, যিকোনো কৰ্মত সফলতা লাভৰ বাবে এই 5টি সূত্ৰ গীতাত প্ৰকাশ কৰিছে। অধিষ্ঠানম তথা কৰ্তা, পোনপ্ৰথম উদ্দেশ্যটো কি? মই কিবা এটা কাম কৰিব লাগে কাৰণে কৰিছোঁ এইটো জৰুৰী নহয়, কৰিব লাগে আৰু সেইকাৰণে কৰিছোঁ। প্ৰথম উদ্দেশ্যটো স্পষ্ট হ'ব লাগিব, নহয়নে? সেইকাৰণে কৈছে অধিষ্ঠানম তথা কৰ্তা, তাৰপিছতে কৰ্তাজনৰ স্থিতি। মই উদ্দেশ্য এটা লৈ লৈছোঁ ঠিকেই, সেই উদ্দেশ্যটো প্ৰাপ্তিৰ বাবে মোৰ নিজৰ স্থিতিটো কি, নহয়নে? মই উদ্দেশ্যটো লৈ লৈছোঁ কি, ধৰি লওক পৰীক্ষাটো পাছ কৰিব লাগে, কিন্তু কৰ্তাজনৰ স্থিতি হৈছে কি পৰীক্ষা পাছ লগটো কৰিব লাগে বুলি মই মনত লৈ আহিছোঁ, কিন্তু পঢ়া একো নাই। সেইটো স্থিতিত সেই কৰ্মসিদ্ধি হ'ব জানো? নহয়। সেইকাৰণে পোনপ্ৰথম উদ্দেশ্যটো ঠিক কৰাৰ পাছত কৰ্তাজনৰ স্থিতিটো ঠিক কৰিব লাগিব। সেই কৰ্মটো ৰূপায়ণ কৰিবলৈ মই কেনেধৰণে, খেতিয়কজনে ধৰি লওক আজি বতৰটো অকণ বেয়া বুলি খেতিলৈ নোযোৱাকৈ থাকিলে ধৰি লওক সেইদিনা খেতিৰ ফলটো পাব পাৰিব জানো? যেনিবা আজি বোলে ডাৱৰীয়া বতৰ বকে, এইকেইদিন বোলে নাযাওঁ ইমান বৰষুণ দি আছে, কিন্তু সেইখিনিয়েতো ধৰি লওক খেতিটোলৈ যোৱা বেছি সময়। খেতিটো ভাল হ'বলৈ হ'লে সেই কৰ্তাজনৰ স্থিতি, কোনোবা এজন যোৱা নাই তেওঁ কিন্তু যাব লাগিব। কৰ্ম সাপেক্ষে এইটো বেলেগ হ'ব পাৰে। অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম। এতিয়া কামটো সিদ্ধি হ'বলৈ কিবা এটা পদ্ধতিৰে যে কামটো আমি কৰিব পাৰিম সেইটো সদায় জৰুৰী নহয়, নহয়নে? সেই কামটো ৰূপায়ণ কৰিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰিব লগা হ'ব পাৰে, কিন্তু সেই পদ্ধতিসমূহ ন্যায়সংগত হ'ব লাগে। বোলে আমাৰ কিছুসকলে উপমা দিয়ে, ঘিউ বোলে চিধা আঙুলিয়ে যদি নোলায় তেতিয়া বোলে বেকা আঙুলি উলিয়াব লাগে। ঠিকেই আছে, কিন্তু সেই বেকা আঙুলিটো ন্যায়সংগত হ'ব লাগে।
বোলে এওঁক ভালকৈ বুজাই বুজাই তেওঁক নোৱাৰিলোগে এতিয়া বোলে মুয়ে তেওঁ পা আনিম এইটো হ'লে ভুল হ'ব হয়নে গতিকে কাম এটা কৰিবলৈ যাওঁতে যেনেকৈ ধৰি লওক যিকোনো কাম এটা ধৰি লওক যিটো কাম ঘৰখনত আচৰণ কৰিবলৈ যাওঁতে মচুৰ দাইলৰ জেগাত যেনিবা মগুৰ দাইল ব্যৱহাৰ কৰিলে কথা এটা কৈছোঁ শুনিবলৈ উদাহৰণবিলাক অকণমান অদ্ভুত হৈছে ক'ৰ পৰা কি টানি আনিছে কিন্তু আচলতে তেনেদৰেই বুজা যায় কৰণমীয় পৃথক বিধম যে আজি যিটো কাম যেনেকৈ জলপানটো বোলে সদায় দৈ গাখীৰ খাইছোঁ এদিন এৱা গাখীৰ খাই চাওঁচোন টেষ্ট কৰি চাওঁ নে তেতিয়া গম পোৱা যায় ঠিক তেনেদৰে অভিজ্ঞতা অৰ্জন হ'বলৈ হ'লে সেই কৰ্মটো ৰূপায়ণ কৰিবলৈ যাওঁতে বিভিন্ন পদ্ধতিৰ এটাক অৱলম্বন কৰিব লগা হ'ব পাৰে যেনেদৰে কোনোবা এজন শিক্ষক হ'ব বিচাৰিছে আগতে ধৰি লওক BEd DLEd এইবিলাকৰ ব্যৱস্থা নাছিল এতিয়া আকৌ মাজত সেইটো সোমোৱাই দিলে নহয় তাৰ জৰিয়তে তেওঁ শিক্ষক হ'ব পাৰিব মানে বিবিধাস্য পৃথক চেষ্টা এইটো পৃথকভাৱে চেষ্টা এটাও সংযুক্ত হৈ গ'ল নহয়নে যদি শিক্ষক হ'ব বিচাৰিছে তেতিয়াহ'লে সেইকেইটা ব্যৱস্থা অৱলম্বন কৰিবই লাগিব কেৱল গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন হ'লেই নহ'ব গতিকে ব্যৱস্থা অনুসৰি সেই বিবিধ প্ৰক্ৰিয়া অৱলম্বন কৰাৰ ধৈৰ্যটো মোৰ ভিতৰত লাগিব অধিষ্ঠানম তথা কৰ্তা কৰণমীয় পৃথক বিধম বিবিধাস্য পৃথক চেষ্টা লগতে ইন্দ্ৰিয়সমূহো নিজৰ অনুকূল কৰি ল'ব লাগিব ইন্দ্ৰিয়সমূহ কেনেকৈ অনুকূল মোৰ কাইলৈ পৰীক্ষা আছে মই এইটো কথা জানো পৰীক্ষাটোত মই পাছ কৰিলেহে মই ধৰি লওক তাৰ পাছ কৰি ওপৰ ক্লাছটোলৈ যাব পাৰিম সেইটো কথাও মই জানো হয়নে জনাৰ পাছতো মই আজি টিভিটো লগাই বহি আছোঁ ইন্দ্ৰিয়সমূহ অনুকূল হ'ল জানো নাই হোৱা আৰু জৰুৰী নহয় যে সকলো সময়তে আমাৰ ইন্দ্ৰিয়সমূহ অনুকূল থাকিব ইন্দ্ৰিয়বিলাক চঞ্চল নহয়নে এই কাইলৈ পৰীক্ষা আছে হ'ব পঢ়িম বহুত সময় আছে ৰাতিটো আছে এতিয়া টিভিটো অকণমান চাই মনটোৱে ক'ব কিন্তু সেইখিনি সময়ত সংযমটো নিজৰ ভিতৰত লাগিব নীতি নিয়মৰ সংযম সেইবাবেই লাগে আচলতে কাৰণ ইন্দ্ৰিয়ই পটককৈ এটা জোৰ দি পেলাই মনটো নিম্নগামীহে যেনি তেনি লৈ যাব পাৰে সংসাৰখন আজিকালি যিমান জটিল হৈ গৈছে ইয়াত মনটো সংযম কৰাটো বৰ প্ৰয়োজন হয়নে অসংযমিত মন এটা লৈ আজিকালি মানুহ ঘূৰিবলৈ দেখিছে দেশখনত কি কি ঘটিবলৈ ধৰিছে হয়নে আগতে উখুৰেও পিতৃ মাতৃক সন্মান কৰিছিল আজিকালি পিতৃ মাতৃক মুৰিয়াই ধৰিয়ে য'ত ত'ত থৈ আহেগৈ নহয়নে অকণমান কথা এটাতে ন্যায় কোনো বিচাৰৰ ধৈৰ্যই নাই মুঠতে মাৰিব লাগে কাৰণ মাৰ আৰু এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ ধৰিছে আগতে অন্ততঃ বিচাৰ কৰা হৈছিল নহয়নে গাঁৱতো যদি কোনোবাই কিবা এটা অসামাজিক বা ধৰি লওক অপৰাধজনিত কাম হয় গাঁৱত ধৰি লওক জ্যেষ্ঠসকল গোট খাই আলোচনা কৰে তাৰপিছত ধৰি লওক সিদ্ধান্ত এটা হয় আজিকালি কি হ'ল কোনোবাই ক'ৰবাত কিবা এটা কৰিলে নহয় বেয়া মুঠতে মাৰ 10জন মিলি মুঠতে মাৰ আৰু তাৰ পাছতহে বিচাৰ হ'ব তেওঁ শুদ্ধ কৰিছিল নে অশুদ্ধ ইমান অশান্ত হৈ গৈছে তাৰ মূলতে কি হৈছে চিন্তা কৰাৰ ধৈৰ্য শক্তিটোৱেই নাই ধৈৰ্য কিয় নাই কাৰণ চাৰিওফালত ৰাজসিক তামসিক বেছি হৈ গৈ আছে ৰজু তমগুণীয়া দ্ৰব্যবিলাক কাৰণ দিছ সৰু কথাত লাগি উদাহৰণ এটা দিছোঁ অলপ দিনৰ আগতে আপোনালোকে নিউজত পাইছিল নে এই ধৰি লওক এই লাকুৱাত 16 নে 15 বছৰীয়া ল'ৰা এটাৰ কিবা কথা এটাত লাগি মাৰপিট হ'ল লগৰ ল'ৰাকেইটাই মাৰপিট কৰিলে নহয়নে আপোনাৰ দিনততো এনেকুৱা দৃশ্য দেখা নাছিল তাৰ বাবে আমি দুখটো কাক দিম বোলে মোবাইলটো দুখ নাই কিন্তু মোবাইলটোৱে কেনেকৈ কাম কৰে আজি যদি আপুনি ইউটিউবত দিহানাম এটা চাৰ্চ কৰিছে কাইলৈ আপুনি দিহানাম চাৰ্চ কৰিব নালাগে আপোনাৰ স্ক্ৰীণখনত ওলাই থাকিব নহয়নে ইণ্টাৰনেটে তেনেকৈ কাম কৰে এতিয়া যদি 2-3টা ল'ৰা ছোৱালী লগ লাগি কটা মৰামৰি এনেকৈ চাই থকা হৈছে তেতিয়াহ'লে সিহঁতৰ মোবাইল স্ক্ৰীণখনত 24 ঘণ্টা সেইবোৰকে ওলাই আছে আৰু তাকে দেখি পেলাই সিহঁতৰ মনটো কি হ'ব শুদ্ধহাত্মিক হ'ব নি ভাদমহীয়া দুৱন্ত বাইকত উৰি গৈ দেখিছোঁ এতিয়া আৰু আমাৰ সেইফালে বেছিকৈ যায় নহয় গৈ পেলাই তাত এই চাকিগছ দি থৈ অহাটোকে আধ্যাত্মিকতা নুবুজায় নহয়নে যদি ইয়াত সেই গোটেই 24 ঘণ্টাই অধিক সময় সেইখিনিতে থকা হৈছে তাৰ ফলত তাৰ মনটো তেনেকুৱা হ'ব সেইকাৰণে তাক আৰু কথা বুজাই লাভ নাই সি পটককৈ কিবা এটা কৰিলে হাতত একদম বেটডালে মাৰিবলৈহে আহিব সেইকাৰণে কিছুসকলে এইটো চাই কাপোৰবিলাকো চুটি হৈ গৈ আছে নহয়নে ইয়াত আমাৰ ধৰি লওক মহিলা বা হেৰিসকল বৰকৈ নোলায় বাহিৰসকল লাগে একো সংস্কাৰ নাই নহয়নে সংস্কাৰ নাই বুলি সকলোকেও দুখিব নোৱাৰি কাৰণ যিসকল তেওঁলোকৰ জ্ঞানী মানি জ্ঞান ল'বলৈ সদায় ভাৰতলৈকে আহিছে তাকে দেখিছে একদম গোৱাত এনেকৈ ফুৰিছে নহয়নে এনেকৈ সাঁতুৰিবলৈ গৈছে সেইকাৰণে ফটা কাপোৰ সংখ্যা বাঢ়ি গৈ আছে আগতে ফটা কাপোৰ নথকাহে পিন্ধিছিল আজিকালি থকাইহে পিন্ধে নহয়নে আগতে আমি অন্ততঃ ধৰি লওক কাৰোবাক লগ পালে সকলোৱে কেৱল নামঘৰলৈ আহিলেই নহয় প্ৰণাম নহয় সকলোকে আমি প্ৰণাম হাত জোৰো নহয়নে ই এটা শালীনতা বুজে কোনোবা এজনে ঢেৰ ডাঙৰকৈ গালি পাৰি আছে তাৰ সন্মুখত প্ৰণাম যে কেলেনো আপুনি ইমান হুলস্থুল কৈ দিয়কচোন আৰু ক্ৰুৰ ব্যক্তি হ'লে তেওঁ ওলোটাই মাত খাৰ দিব নোৱাৰে নহয়নে এই আচৰণটোতে ইমান শক্তি আছে আমাৰ এখন হাত দেখুওৱা নিয়ম নাই ন এখন হাতে চৰেই দেখুৱালে নে গালিয়েই পাৰিছে নে একো বুজিব নোৱাৰি হয়নে
সেইকাৰণে আমাৰ কোৱা হয় যে এখন হাতে প্ৰণাম কৰিলে সমস্ত পুণ্য নষ্ট হয় কিন্তু সমস্যাটো ক'ত ঈশ্বৰৰ নামটো ল'বলৈ লাজ কৰা যায় কিন্তু বেয়া মাতটো মাতিবলৈ আকৌ লাজ নকৰে নহয় সমস্যাটো সেইখিনি সেই লাজটো মনৰ পৰা আঁতৰাব লাগিব আৰু এইবিলাক কথা যেতিয়ালৈকে ব্যৱহাৰিক ক্ষেত্ৰখনলৈ নাহে তেতিয়ালৈকে আপোনাৰ নিজৰ জীৱনটোত একো পৰিৱৰ্তন আমাৰ বাবে নহয় মিতিৰ কুটুমৰ সৈতে কথা পাতোতে কেতিয়াবা পাতিব লাগিব যে কৃষ্ণ ভালে আছেনে বোলে ৰাম ভালে আছেনে সেইখিনি সময়ত লাষ্টটো কোনোবাই হাঁহিব পাৰে এই বৰ ভকত ওলালে একেবাৰে ঈশ্বৰ হাঁহিবলৈ দিয়ক কল্যাণ কৰিছে হাঁহি পেলাই নাজানি হ'লেও স্বীকাৰ কৰিছে বৰ ভকত বুলি এইটো সৰু কথা নে গতিকে ভক্তজনৰ পাৰ্থক্য আৰু অভক্তজনৰ পাৰ্থক্য এইখিনিতে যে আটাইতকৈ বেয়া পৰিস্থিতি বেয়া ঘটনাটো ঘটিলেও ভক্তজনে কেতিয়াও নিগেটিভকৈ নলয় ঋণাত্মকভাৱে নলয় হয়নে পৰীক্ষিতেও মৰিবলৈ অভিশাপ পাইছিল যদি ঋণাত্মকভাৱে ল'লেহেঁতেন ধফাই মৰিব লগা হ'লহেঁতেন 7 দিনৰ পিছতে মৰি থাকিব বুলি কিমান চিন্তাত মৰিব লগা হ'ল তেনেকৈ মৃত্যুটো পাইছে জানো বোলে ইমান দিন ভোগ কৰিলে ঈশ্বৰে মোক এতিয়া ছিগনেল দি দিছে 7 দিনহে সময় আছে গতিকে তেওঁৰ ওচৰলৈ উভতিলে মই গতি পাব লাগে ধনাত্মকভাৱে ল'লে সেইকাৰণেতো তেওঁ মুক্তি পালে মৃত্যুটো পৰিৱৰ্তন হোৱা নাই শুকদেৱে ভাগৱত শুনালে তেওঁ মৃত্যু পৰিৱৰ্তন এইটোত নাই হোৱা কৰ্মৰ প্ৰতি সেই ফলটোৰ প্ৰতি দৃষ্টিভংগীটো পৰিৱৰ্তন হৈ গ'ল ভক্তি এইকাৰণে কৰিব নালাগে যাতে আমাৰ কৰ্মফল দুখ কষ্টবিলাক আঁতৰি যায় আমি সৰভাগে আমি সেইকাৰণে ভক্তি কৰোঁ হয়নে ভক্তি এইকাৰণে কৰিব নালাগে যাতে আমাৰ গ্ৰহ দুখ কাল দুখ খণ্ডন হয় গ্ৰহ দুখ কাল দুখ খণ্ডনটো স্বভাৱতে যদি ঈশ্বৰ ভক্তি কৰিলে সেইবিলাক সকলো আঁতৰি গ'লহেঁতেন তেতিয়া পিতামহ ভীষ্ম সেই সৰহজ্যাত পৰিব লগা নহ'লহেঁতেন কৰ্মফল আমি সকলোৱে ভুগিব লাগিব আৰু ওপৰতো সেই নৱগ্ৰহ দেৱতা আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈ ৰঙা কাপোৰ বগা কাপোৰ লোভত বহি থকা নাই হয়নে তেওঁলোকৰো নিৰ্দিষ্ট দায়িত্ব আছে যিজন ব্যক্তিয়ে অসৎ কৰ্ম কৰিব তেওঁৰ ওপৰত গ্ৰহৰ বেয়া প্ৰভাৱটো পৰিবই তাৰ কাৰণে বেলেগকৈ হেৰি কৰি লাভ নাই নহয় যদি ভাল কৰ্মৰ সৈতে জড়িত হৈছে তেতিয়া তেওঁৰ জীৱনত ভাল প্ৰভাৱ নপৰে এনেকৈও ক'ব পাৰে যে এনেকৈও যে কয় যে সেই কথাটোৱে সদায় সত্য নহয় যে কিছুসকলে এইটো অভিযোগ কৰে যে মই কাৰো অন্যায় কৰা নাই তথাপিচোন মোৰ লগতে অন্যায় হৈছে মই কাকো কষ্ট দিয়া নাই কিন্তু স্বাভাৱিকভাৱেচোন মোৰ সমস্যা বেছি হৈছে সেইখিনি সময়ত শাস্ত্ৰই কৈছে কি তুমি এইটো জনমৰে ফল ভোগ কৰা নাই এইটো জনমত এতিয়াহে তুমি পুণ্য আচৰণ কৰিছা পূৰ্ব জনমৰতো ফল আছে গতিকে সেই অনুসাৰে যে আমি ফল ভুগিছোঁ তাৰ পৰা সেইবিলাক কমি কমি গৈ আছে আৰু যেতিয়া সোণ টুকুৰা যিমানে জুইত তপতোৱা যায় সিমানে সি বেছি পৰিষ্কাৰ হৈ গৈহে থাকে হয়নে নহয় জীৱনৰ পৰিস্থিতিবিলাকো তেনেকুৱা যিটো শিলে সাঁতুৰি মাৰটো সহিব নোৱাৰে টুকুৰা টুকুৰ হৈ থাকে সেই শিলটো ক'ত ব্যৱহাৰ কৰা যায় ৰাস্তা বনাবলৈ নহয়নে তাকে আপুনি মই গছকি ঘূৰি ফুৰোঁ যিটো শিলে সাঁতুৰি মাৰটো সহিব পাৰে সেই শিলটোৰ পৰা ধুনীয়া মূৰ্তি বনাই নাই সেই মূৰ্তি মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰি পূজাও কৰা হয় চাবলৈ গ'লেতো শিলেই আছিল কিয় পাৰ্থক্যটো আহিল কাৰণ সি সহিব পাৰিলে ই সহিব নোৱাৰিলে গতিকে জীৱনৰ পৰিস্থিতিবিলাকেও সহনশীলহে কৰে অৰ্জুনকো সহনশীলহে কৰিলে খালি তাৰ প্ৰতি এটা শুদ্ধ দৃষ্টিকোণ লাগে আৰু সেইবাবে ইন্দ্ৰিয়সমূহ অনুকূল যে মই জানো কাইলৈ পৰীক্ষা আছে গতিকে মই অন্য ধান্দা এৰি অন্ততঃ আজিৰ দিনটো মই ৰিভিজনত গুৰুত্ব এটা দিব লাগিব যদি উদ্দেশ্যটো লৈ লোৱা হৈছে তাৰ অনুকূলভাৱে ইন্দ্ৰিয়সমূহ সংযমিত কৰিব লাগিব কাৰণ আমি ইমান চিন্তাশীল ব্যক্তি চাওকচোন গৰুজনীক আমি কি কৰোঁ হিকলি লগাই দিওঁ বা পঘা লগাই দিওঁ তাইক নিয়ন্ত্ৰিত কৰিব লাগে নহয়নে মহৰ নাকি লগালো নহয়নে ঘোঁৰাৰোতো লেকাম লগাওঁ নহয়নে ছাগলীও লোকৰ ঘৰ বাৰীত সোমাই বুলি ডিঙিত কিছুসকলে আপোনাৰ পথালিকে মাৰি এডাল আহি দিয়ে নহয়নে আৰু নিজৰ জীৱনত গৰুক আপোনাৰ পঘা লগালোঁ ঘোঁৰাক লেকাম লগালোঁ মহৰ নাকি লগালোঁ নহয়নে ছাগলীৰ ডিঙিত ফলাখৰি আহি দিলোঁ আৰু নিজৰ জীৱনত সংযমটো নাই তেতিয়াহ'লে হ'ব জানো নহয় ন গতিকে তাত ইমান গভীৰ চিন্তা দেখিছোঁ আৰু নিজৰ জীৱনত সেইবাবে মানে ইন্দ্ৰিয়সমূহ অনুকূল কৰি লোৱা প্ৰয়োজন আৰু ইন্দ্ৰিয় অনুকূল কেনেকৈ হ'ব বোলে নহয় ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰিলে ঢেৰ কষ্ট কৰিলে ঢেৰ বধ বিধান কৰিব লাগিব একো প্ৰয়োজন নাই কাৰণ আটাইতকৈ ডাঙৰ উদাহৰণ কি হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল আপুনি মই ভাবিব পাৰোঁনে বাৰু হিৰণ্যকশিপু ধাৰ্মিক আছিল বুলি সেইটোতো দৈত্যহে আছিল দৈত্য যিটো দৈত্যই একো নীতি নিয়ম ধৰ্ম কৰ্ম পালন নকৰে সেইখন হিৰণ্যকশিপুৰ দৈত্যৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল ব্ৰহ্মাদেৱক উপাসনা কৰোঁতে বছৰৰ পিছত বছৰ পাৰ হৈ গ'লগৈ গাৰ মঙক খহি যোৱা নিচিনা হ'ল উইয়ে ধৰি গ'লগৈ নহয়নে
তাকো ভোঁ ভৰিটো বুঢ়াঙুলিটোৰ ওপৰত থিয় হৈ আছে ইমান ধৈৰ্য ক'ৰ পৰা আহিল আমাৰ গোঁসাই ঘৰ সোমাওঁতেচোন গোটেই পৃথিৱীখন মনলৈ গুচি আহে লক্ষ্যটো স্পষ্ট আছিল য'ত লক্ষ্যটো স্পষ্ট হয় তাত অনুকূল পৰিৱেশবিলাকে চেষ্টা মানে প্ৰভাৱ পেলাব নোৱাৰে লক্ষ্যটো যদি ডাঙৰ হয় তেতিয়া সৰু সৰু কথাত এইবিলাক হ'ব মই এদিন সেই মুঠতে সেই স্থানটো পাবগৈ লাগিব হয়নে সেই বস্তুটো মই পাবগৈ লাগিব এই লক্ষ্যটো যদি নিজৰ জীৱনত শ্ৰেষ্ঠ ৰূপত এটা স্পষ্টকৈ লৈ লোৱা যায় তেতিয়ালে স্বাভাৱিকতে ইন্দ্ৰিয়বিলাক অনুকূল নহলেও অনুকূল হৈ যায় সেইবাবে পঞ্চমতে কি কৈছে দৈব শৈবাত্ম পঞ্চম যেতিয়া প্ৰথম উদ্দেশ্যটো স্পষ্ট হয় কৰ্তাজনৰ স্থিতি স্পষ্ট হয় আৰু সেই কৰ্তাজনৰ ভিতৰত ইমান ধৈৰ্য থাকে যে সেই কৰ্মটো ৰূপায়ণ কৰিবলৈ তেওঁ বিভিন্ন পথৰ অৱলম্বন কৰিব পাৰে লগতে ইন্দ্ৰিয়সমূহ অনুকূল হয় তেতিয়াহ'লে দৈব ইচ্ছা নাথাকিলেও দৈবই তাত ইচ্ছা কৰি তেওঁ সেই বস্তুটো দিবলৈ বাধ্য হৈ যায় দৈব শৈবাত্ম পঞ্চমম ব্ৰহ্মাক বৰ দিয়াৰ প্ৰতি কক্ষিপুক বৰ দিয়াৰ প্ৰতি ব্ৰহ্মাদেৱৰ কোনো ইচ্ছা নাছিল কিন্তু বাধ্য হৈ গ'ল কিয় বাধ্য হৈ গ'ল কাৰণ যদি আজি কক্ষিপুক বৰ নিদিলেহেঁতেন তেতিয়া তপৰ মৰ্যাদা শূন্য হৈ থাকিলেহেঁতেন বোলে এজনে ইমান কষ্টৰে তেওঁক উপাসনা কৰিলে অন্ততঃ তেওঁৰ তপৰ ফল নিদিয়াকৈ অসুৰ বুলি ভাবি পৰিত্যাগ কৰিলে তপৰ ফল দিছে হয়নে সেইকাৰণে আমাৰ যে কোৱা হয় ইন্দ্ৰিয় সংযম বোলে ঢেৰ নীতি নিয়ম কোনো প্ৰয়োজন নাই চাবলৈ গ'লে যদি লক্ষ্যটো আমি স্পষ্ট কৰি লওঁ সেই লক্ষ্যটো পাবলৈ যদি আমাৰ ভিতৰত এই চেষ্টাখিনি থাকে তেতিয়াহ'লে বেলেগকৈ ঈশ্বৰ উপাসনা কৰাৰ প্ৰয়োজন নাই ঈশ্বৰে নিজেই কৈছে এই সূত্ৰ কোনো ধৰি লওক বৈজ্ঞানিকৰ কোনো দাৰ্শনিকৰ বাক্য নহয় ভগৱন্তৰ নিজ মুখৰ বাক্য আৰু তেতিয়া অৰ্জুনে কৈছিল যে কৰিষ্যে বচনং তব এতিয়া তোমাৰ মতেই মই সকলো কৰিম হয়নে